যোৰহাট নগৰৰ মাছমজিয়াত আৰক্ষীৰ অভিযান। আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। যোৰহাট নগৰৰ 13 নং ৱাৰ্ডৰ চোলাধৰাৰ মধুবনৰ এটা বাসগৃহৰ ভিতৰত অভিযান চলাই যোৰহাট আৰক্ষীয়ে। আৰক্ষীৰ অভিযান কালত 50টা চাবোনৰ বাকচত ভৰাই থোৱা ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ হেৰইন বুলি প্ৰকাশ কৰিছে যোৰহাট আৰক্ষীয়ে। উদ্ধাৰ হোৱা হিৰইনখিনিৰ বজাৰৰ মূল্য প্ৰায় 1,20 লাখ টকা। উল্লেখ্য যে আমগুৰিৰ বাবা হাজৰিকা নামৰ এজন যুৱকে কালিৰ বাসগৃহটোৰ ভাড়াত লৈছিল। পূৰ্বেও কেইবাটাও বিভিন্ন অপৰাধত জড়িত আছিল বাবা হাজৰিকা। ইতিমধ্যে আৰক্ষীয়ে ধৃত বাবাক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। প্ৰায় 3টামান বজাত বিয়লি 3টামান বজাত পুলিচ থানাৰ এজন পুলিচে মোলৈ ফোন কৰিলে। যোৰহাট চলাধৰা মধুবনৰ কাষত এটা ঘৰত কিবা ৰেড এটা কৰিব লাগে, আপুনি অকণমান সহায় আগবঢ়াব লাগে সেইবুলি মোক ক'লে। মই লগে লগে ইয়ালৈ আহিলোঁ। আহি পুলিচৰ বিষয়াসকল ইয়ালৈ আহিছে। এডিশ্যনেল SP মাদামো ইয়ালৈ আহিছে। যোৰহাট থানাৰ সদৰ থানাৰ OC সাহেব ইয়ালৈ আহিছে আৰু আহি ইয়াত বন্ধ ঘৰটো তলা ভাঙিলে। মই নিজে আছোঁ আৰু ইয়াত এটা বেগৰ ভিতৰত প্ৰায় 50 বাকচ চাবোনৰ বক্সৰ ভিতৰত এটা ড্ৰাগছ পোৱা গৈছে। সেই ড্ৰাগছখিনি সুধিলত তেখেতে পুলিচৰ বিভাগে জনালে এইখিনি হেনো হিৰইন আৰু তেখেতসকলে ৱেইট কৰিলে দেখিলে 50 বাকচৰ ভিতৰত প্ৰায় নহয় 597 গ্ৰাম ড্ৰাগ আছে আৰু তেখেতসকলে ৱেইট কৰি চিল কৰিলে আৰু সাক্ষী হিচাপে আমাক থাকিবলৈ কৈছে আৰু আমি সাক্ষী হিচাপে আছোঁ। যিহেতু এইটো মূল্য একচুৱেলি তেখেতসকলে কৈছে এইটো আনঅফিচিয়েলি যদিও প্ৰায় বজাৰৰ মূল্যত 2 কোটি টকা কেজি হয়, গতিকে প্ৰায় 1,20 লাখ মান টকাৰ ড্ৰাগ উদ্ধাৰ কৰিছে ইয়াত। যোৰহাটৰ পৰা জগত নেওগৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ NA।